Hello friends, welcome to Defense GK YouTube channel. So friends, সকল আজি মই 12টা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আইছো। সো 12টা মানে আজি 13টা কোৱেশ্চন আছে। সো ফ্ৰেন্ডস, যদি কোনোবাই নতুন চাই আছে ভিডিওটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো নতুন চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহলে মই দিয়া যিকোনো ভিডিওৰ নটিফিকেশন লগে লগে পাই যাব আৰু চাব পাৰিব। সো ফ্ৰেন্ডস, সকল আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে আপোনালোকে দেখা পাইছে। Question number 1 দিয়া আছে দিল্লীৰ প্ৰথম আফগান সুলতান বুলি কাক ক'ব পৰা যায়। অপশন দিয়া আছে চাৰিটা বাহলুল লোদি, ইব্ৰাহিম লোদি, শেৰ শাহ, বাবৰ। গতিকে ফ্ৰেন্ডস সকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ এ বাহলুল লোদি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। Question number 2 দিয়া আছে আগ্ৰাৰ সমপৰ্বতী কোনখন ঠাইৰ নাম সিকান্দাৰ লোদিৰ নাম অনুসৰি ৰখা হৈছে। ফতেহপুৰ সিক্ৰি, সিকান্দাৰাবাদ, বৃন্দাবন, সিকান্দারপুর। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ বি সিকান্দাৰাবাদ হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কোৱেশ্চন নাম্বাৰ 3 দিয়া আছে খিলিজি বংশৰ প্ৰথম সুলতানজনৰ নাম কি। মাহমুদ নাছিৰ উদ্দিন, জালালুদ্দিন, নদশাহ, আলাউদ্দিন খিলজি। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ বি জালালুদ্দিন খিলজি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কোৱেশ্চন নাম্বাৰ 4 দিয়া আছে পঞ্চশীল নীতি কিমান চনত ঘোষণা কৰা হৈছিল। এইটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন। 1954, 1956, 1953, 1951। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ এ 1954ত পঞ্চশীল নীতি ভাৰত আৰু চীনৰ মাজত ঘোষণা কৰা হৈছিল। সো ফ্ৰেন্ডস সকল এই কোৱেশ্চনবোৰ অসম পুলিচ, ইণ্ডিয়ান আৰ্মি, SSC GD সকলো পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেন্ট। কোৱেশ্চন নাম্বাৰ 5 দিয়া আছে কোনজন মহান বিদ্বানে আইন-ই-আকবৰী লিখিছিল। বাবৰ, কালিদাস, আবুল ফজল, শেৰ শাহ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ সি আবুল ফজলে আইন-ই-আকবৰী লিখিছিল। এইটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন। কোৱেশ্চন নাম্বাৰ 6 দিয়া আছে নুৰজাহানৰ প্ৰকৃত নাম কি আছিল। মমতাজ, মেহেৰুনিছা, ৱাজিদা, ৱাহিদা। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ বি মেহেৰুনিছা হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কোৱেশ্চন নাম্বাৰ 7 দিয়া আছে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল। লৰ্ড কেনিং, লৰ্ড মাউণ্টেন, লৰ্ড ডেলহাউসি, ৱাৰেন হেষ্টিংছ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ ডি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এইটো ফ্ৰেন্ডস সকল ৱাৰেন হেষ্টিং হ'ব ইয়াৰে ৰাইট এনসাৰ। কোৱেশ্চন নাম্বাৰ 8 দিয়া আছে ভাৰতৰ প্ৰথম ভাইসৰয় কোন আছিল। লৰ্ড কেনিং, লৰ্ড ডেলহাউসি, মৰলে বেণ্টিং, লৰ্ড কেনিয়া। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ এ লৰ্ড কেনিং আছিলে ভাৰতৰ প্ৰথম ভাইসৰয়। কোৱেশ্চন নাম্বাৰ 9 দিয়া আছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়। অপশন দিয়া আছে 28 ফেব্ৰুৱাৰী। সো ফ্ৰেন্ডস অপশন এটা হ'ব এইটো 28 ফেব্ৰুৱাৰী নহয়, অপশন বি টো হ'ব লাগিছিল 28 জানুৱাৰী হ'ব লাগিছিল এইটো। সো এইটো 28 জানুৱাৰী কৰি ল'ব। সো ইয়াৰ ৰাইট এনসাৰটো হ'ব 28 জানুৱাৰী বুলি হ'ব ইয়াৰ ৰাইট এনসাৰটো। সো ইয়াতে টাইপিং কৰাতে অলপ মিষ্টেক হৈছে তাৰ বাবে সৰি ইয়াতে সি লিখিব লাগিছিল। সো 28 জানুৱাৰী হ'ব ৰাইট এনসাৰ। নেক্সট কুৱেশ্চন বৰ চাও। সো নেক্সট কুৱেশ্চনটো দিয়া আছে পৃথিৱীৰ সৰ্ববৃহৎ মৎস্য উৎপাদনকাৰী দেশ কোনখন। চাইনা, জাপান, নৰৱে, ৰাছিয়া। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ এ পৃথিৱীৰ সৰ্ববৃহৎ মৎস্য উৎপাদনকাৰী দেশ হ'ল চীন বা চাইনা। নেক্সট কুৱেশ্চনটো দিয়া আছে ভাৰতত বাজেট পদ্ধতি কোনজন ভাইসৰয়ৰ কাৰ্যকালত আৰম্ভণি কৰা হৈছিল। কেনিং, ডেলহাউসি, ৰিপন, এলগিন। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ এ লৰ্ড কেনিঙৰ কাৰ্যকালত হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কোৱেশ্চন নাম্বাৰ 12 দিয়া আছে ভাৰতত সেৱা কৰ প্ৰথম কেতিয়াৰ পৰা আৰম্ভ হয়। 1998, 1996, 1994, 1992। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ সি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। 1994ত ভাৰতত সেৱা কৰ আৰম্ভ হৈছিল। তাৰ পিছৰ কুৱেশ্চনটো দিয়া আছে আজিৰ লাষ্ট প্ৰশ্ন হয় নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকী কোন। একেবাৰে সিম্পল প্ৰশ্ন ডক্টৰ CV ৰমন, অমৰ্ত্য সেন, ৰবীন্দ্ৰনাথ ঠাকুৰ, মাদাৰ টেৰেছা। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। অপশন নাম্বাৰ সি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। সো ফ্ৰেন্ডস আজি 13টা কুৱেশ্চনে আছিলে। ভিডিওটো চাই কেনে লাগিলে নিশ্চয় কমেন্ট কৰি জনাব।
আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'টো পাই থাকিবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি বন্ধুহঁতৰ লগত শ্বেয়াৰ কৰি দিয়ক তেওঁলোকে যাতে চাব পাৰে